দুৰ্নীতিগ্ৰস্ত ACS বিষয়া নুপুৰ বৰাৰ জামিন বিশেষ আদালতত মঞ্জুৰ নুপুৰ বৰাৰ জামিন নুপুৰ বৰাৰ জামিন আৰক্ষীৰ ভুলৰ বাবে 2019 চনত APSC পৰীক্ষাত উত্তীৰ্ণ হৈ নুপুৰ বৰাই লাভ কৰিছিল ACSৰ চাকৰি 6 বছৰীয়া নুপুৰৰ লক্ষ্য আছিল জনতাক লুণ্ঠন কৰাৰ গণি গণি শেষ কৰিব নোৱাৰাকৈ ধন ওলাইছিল নুপুৰ বৰাৰ চাইন শান্তি গ্ৰীনো এপাৰ্টমেণ্টৰ পৰা কিন্তু এইগৰাকী ঘুষখোৰ নুপুৰ বৰাই কি কাৰণত লাভ কৰিলে জামিন চাৰ্জশ্বিট দুৰ্বলৰ বাবে জামিন লাভ বিতৰ্কিত ACS বিষয়া নুপুৰ বৰাৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত ACS নুপুৰ বৰা বিধিগতভাৱে যি কাৰ্য গ্ৰহণযোগ্য নহয় মহিলাৰ ক্ষেত্ৰত কিয় এনে ভুল কৰিছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ অবিহনে নিশা গ্ৰেপ্তাৰ কৰি হৈছিল বিতৰ্কিত নুপুৰ বৰা CM ভিজিলেন্সে গোচৰৰ প্ৰতিলিপিত দাখিল কৰা অনুসৰি নুপুৰক গ্ৰেপ্তাৰ কৰাৰ সময় নিশা 8 বজা আৰক্ষীৰ এই ভুলৰ বাবে নুপুৰে জামিন পাবলৈ সক্ষম হয় বুলি সদৰি কৰে নুপুৰৰ অধিবক্তা বিজন মহাজনে ৰাতিৰ সময়ত কোনো মহিলাক যদি গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহলে জুৰিছডিকশ্যনেল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ পৰা অনুমতি অবিহনে যদি গ্ৰেপ্তাৰ প্ৰক্ৰিয়া চলোৱা হয় হি আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভায়োলেট কৰে এই যুক্তিখিনিও প্ৰদৰ্শন কৰা হৈছিল স্পেচিয়েল জজৰ আদালতৰ মজিয়াত যোৱাকালি যেতিয়া শুনানি হৈছিলে জামিনৰ আবেদনৰ আৰু আজি মহামান্য আদালতে জামিনৰ ৰায়দানটো প্ৰকাশ কৰিছে তাত নুপুৰ বৰাক 1 লাখ টকাকৈ দুজন জামিনদাৰৰ ভিত্তিত জামিনত মুকলি কৰি দিছে উল্লেখ্য যে মহানগৰীৰ গোটানগৰত থকা নুপুৰৰ ঘৰত গৈ CM ভিজিলেন্সে চলোৱা অভিযানতে পোহৰলৈ আহিছিল ACS নুপুৰৰ দুৰ্নীতিৰ কণা উঠাই CM ভিজিলেন্সে নুপুৰৰ ঘৰৰ আলমাৰী ট্ৰলি বেগ খুলিয়ে উদ্ধাৰ কৰিছিল বান্দিলে বান্দিলে কোটিতকৈও অধিক ধন 1,70 লাখ টকা উদ্ধাৰ কৰিছিল নুপুৰৰ ঘৰৰ পৰা কেৱল এই নহয় সোণ হীৰাও জব্দ হৈছিল নুপুৰৰ এপাৰ্টমেণ্টৰ পৰা নুপুৰ বৰাৰ জামিনৰ আঁৰত ভুল একমাত্ৰ আৰক্ষীৰ তদন্ত পৰৱৰ্তী সময়ত নুপুৰৰ আখ্যান সন্দৰ্ভত আৰক্ষীয়ে কি ধৰণৰ তথ্য দাখিল কৰিব সেয়া হৈ পৰিব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ